সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু আপোনালোকৰ SCERTৰ ফালৰ পৰা কাট অফ লিষ্টসমূহ আৰু আপোনালোকে কোনখন ইনষ্টিটিউশ্যনত আপোনালোকৰ এলটমেণ্টসমূহ পাইছে সেইসমূহ আপোনালোকক দিছে। আপোনালোকে হয়তো অলৰেডি আপোনালোকে এলটমেণ্ট পাইছে নাহে চেক কৰিছেই। আৰু এতিয়া কথা হ'ল যে যিহেতু আপোনালোকৰ অহাকাইলৈৰ পৰা আপোনালোকৰ যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন প্লাছ এডমিশ্যন আপোনালোকৰ ইনষ্টিটিউশ্যনসমূহত হ'বগৈ। আপোনালোকে এডমিশ্যন ল'বলৈ হ'লে আপোনালোকৰ ফিজিকেল ডকুমেণ্টছসমূহ লৈ আপোনালোকে যাব লাগিব, তাতে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব প্লাছ আপোনালোকৰ এডমিশ্যনটো কমপ্লিট হ'ব। এতিয়া যিসকলে ছিট পাইছে তেখেতলোকক মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ, যিসকলে গভমেণ্টত পাইছে তেখেতসকলৰো কংগ্ৰেচুলেশ্যনছ আৰু প্ৰাইভেটত পোৱাবোৰৰো কংগ্ৰেচুলেশ্যনছ। গভমেণ্ট প্ৰাইভেট বুলি বেলেগ একো কথা নাই, চাৰ্টিফিকেটৰ ভেলু ছেইম হয়, খালি ফি ষ্ট্ৰাকচাৰটো অলপ ডিফাৰেণ্ট আছে। তো আজি আমি সেই ফি ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম। যিহেতু আপোনালোকে এডমিশ্যনৰ কাৰণে যাব, তো আপোনালোকে জানিব লাগিব যে আপোনালোকে কিমান পে' কৰিব লাগিব। ঠিক আছে, তো আহকচোন আজি আমি আলোচনা কৰোঁ যে আমি কিমান ফি পে' কৰিব লাগিব। তো সেইটো জানিবলৈ হ'লে আপোনালোকে SCERTৰ ৱেবছাইটত এনেকৈ আহিব লাগিব। আহি মেলি আপোনালোকে ইয়াত অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে ইনফৰমেশ্যন ব্ৰাউজাৰ বুলি এটা হেৰি পাব, এইটো আপোনালোকে চাব পাৰিছে। ইয়াত আপোনালোকে ডাউনলোড বুলি ক্লিক কৰিব। এয়া হ'ল SCERTৰ ফালৰ পৰা যি DLED ৰিলেটেড ইনফৰমেশ্যন ব্ৰাউজাৰসমূহ আছে, ইয়াত সকলো ধৰণৰ ইনফৰমেশ্যন আছে। আৰু ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিলে দেখা পাব ফি ষ্ট্ৰাকচাৰৰসমূহ। ঠিক আছে, তো বলকচোন আমি আজি আলোচনা কৰোঁ ফি ষ্ট্ৰাকচাৰৰ বিষয়ে। এয়া চাওক, ফি ষ্ট্ৰাকচাৰ পাৰ এনাম ফৰ গভমেণ্ট ইনষ্টিটিউশ্যন মানে কি হ'ল আপোনালোকৰ এবছৰৰ ফি ষ্ট্ৰাকচাৰসমূহ ইয়াত দিয়া হৈছে আৰু দুবছৰৰ ছেইম হয়, কিন্তু এবছৰৰটো ইয়াত দিছে, বাকী দুবছৰৰ যি নেক্সট ইয়েৰৰটো আপোনালোকৰ ছেইমেই হ'ব। এইবছৰ আপোনালোকে যিমান পে' কৰিব নেক্সট ইয়েৰো আপোনালোকক ঠিক তেনেকৈ হ'ব। অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ফি ষ্ট্ৰাকচাৰ এইটো, আৰু থাৰ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ ফি ষ্ট্ৰাকচাৰটো ছেইম হ'ব, কিন্তু সেই থাৰ্ড ছেমিষ্টাৰৰ এডমিশ্যনৰ টাইমত লৈ ল'ব। এতিয়া আমি চাওঁ আহক কিমান ফি ষ্ট্ৰাকচাৰটো হয়। প্ৰথমত আপোনালোকৰ এডমিশ্যন ফিজ 150 টকা। তাৰপাছত এডমিশ্যন কৰোঁতে 150 টকা আপোনালোকে দিব লাগিব। তাৰপাছত টিউশ্যন ফিজ আপোনালোকৰ 1200 টকা, 100 টকাকৈ পাৰ মান্থ, টোটেল 1 বছৰ যিহেতু তাতে 1200 টকা হয়। তাৰপাছত এইফালে আপোনালোকৰ আহে ইলেক্ট্ৰিচিটি ফিজ। যিবোৰ আপোনালোকে হোষ্টেলত থাকিব, যিবোৰ হোষ্টেলত আপোনালোকে যিবোৰে নাথাকে তেখেতসকলে 600 টকা দিব, আৰু যিবোৰে হোষ্টেলত থাকিব তেখেতলোকে আপোনালোকে 900 টকা পে' কৰিব লাগিব। প্লাছ আপোনালোকৰ ইয়াতে আছে এক্সামিনেশ্যন ফিজ আপোনালোকৰ 2000 টকা। যিহেতু দুটা ছেমিষ্টাৰ আছে, তো আপোনালোকে দুটা ছেমিষ্টাৰত দুটা ফাইনেল এক্সাম হ'ব, এটা ছেমিষ্টাৰত 1000। ঠিক আছে, আৰু দুটা ছেমিষ্টাৰ যিহেতু ইয়াতে 2000 টকা আপোনালোকে পে' কৰিব লাগিব। তাৰপাছত এইফালে আপোনালোকৰ আছে ডিফাৰেণ্ট ৱৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট আৰু আদাৰ্ছ, এইবোৰ যি আছে সেই সংক্ৰান্তত আপোনালোকৰ 200 টকা ল'ব। তাৰপিছত আপোনালোকৰ গেমছ এণ্ড স্পৰ্টছৰ কাৰণে 200 টকা ল'ব। তাৰপিছত মেগাজিনৰ কাৰণে আপোনালোকৰ 150 টকা ল'ব। আৰু ইফালে আপোনালোকৰ আৰু আদাৰ্ছ যি আছে, যি ইম্পৰ্টেণ্ট ডেইজ সেইবোৰ থাকে সেইবোৰৰ কাৰণে আপোনালোকৰ 200 টকা ল'ব। ইয়াতে এই সকলোখিনি প্লাছ কৰিলে আপোনালোকে প্লাছ কৰি চাব পাৰে, আপোনালোকৰ 4700 ছামথিং কিবা এটা ওলাব। মানে আপোনালোকে এবছৰত কিমান দিব লাগিব, 4700 দিব লাগিব। এয়া হ'ল গভমেণ্টত যোনসকলে পাইছে সেইসকলৰ কাৰণে। এতিয়া আমি চাম যিবোৰ শিক্ষাৰ্থীয়ে প্ৰাইভেটত পাইছে তেখেতলোকে কিমান পে' কৰিব লাগিব। তো সেইটো চাবলৈ হ'লে আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াত আহিব যে ফি ষ্ট্ৰাকচাৰ পাৰ এনাম ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যন। আপোনালোকে চাব পাৰিছে ইয়াতে প্ৰথমতে এডমিশ্যন ফিজ আপোনালোকৰ 2000 টকা। গভমেণ্টত আছিলে 150 টকা, ইয়াত আপোনালোকৰ হ'ল 2000 টকা। তাৰপিছত টিউশ্যন ফিজ আপোনালোকৰ 21600 টকা। ঠিক আছে, আপোনালোকে দিব লাগিব 1800 টকা পাৰ মান্থ, তো 1 বছৰত চাগে 21600 টকাই হয়। তাৰপিছত আপোনালোকৰ কলেজ ডেভেলপমেণ্ট ফিজ, আপোনালোকে যিখন কলেজত গৈছে সেই কলেজখনৰ ডেভেলপমেণ্টৰ নামত আপোনালোকৰ পৰা লোৱা হ'ব 5000 টকা। তাৰপিছত গেমছ এণ্ড স্পৰ্টছ ফিজৰ কাৰণে আপোনালোকৰ 1000 টকা লোৱা হ'ব। তাৰপিছত লাইব্ৰেৰী ফিজৰ কাৰণে আপোনালোকৰ লোৱা হ'ব 1000 টকা। তাৰপিছত ইফালে ইলেক্ট্ৰিচিটি ফিজৰ কাৰণে 600 টকা লোৱা হ'ব। এইটো বাৰু গভমেণ্টতো ছেমে আছিলে। তো এনেকৈ আপোনালোকে ইমানখিনি ফিজ প্ৰাইভেট
ইনষ্টিটিউশ্যনসমূহত এডমিশ্যনৰ দিনা দিব লাগিব। ইয়াতে টোটেল কৰিলে আপোনালোকৰ কিমান হয়গৈ আপোনালোকে ইয়াত চাব পাৰিব। টোটেল ইয়াতে দিয়া আছিল আৰু আছে এইফালে। তাৰপাছত আপোনালোকৰ ফাংচন, এইবোৰ ফ্ৰেচাৰ্ছ, এইবোৰ ফেয়াৰৱেল, এইবোৰৰ টাইপত কিমান দিব লাগিব, 1000 টকা দিব লাগিব। তাৰপাছত আপোনালোকৰ ইফালে এক্সামিনেশ্যন ফিজ 1000 টকা। তাৰপাছত আপোনালোকৰ ইফালে মেগাজিন ফিজত আপোনালোকৰ 300 টকা। তাৰপাছত আপোনালোকৰ কমন ৰুম ফিজ আপোনালোকৰ 500 টকা। তো এই সকলোবোৰ মিলাই যদি আপোনালোকে যদি চায়, আপোনালোকে এইটো চাওক, আপোনালোকে ইয়াত লিখা আছে এইটো টোটেল আপোনালোকে কিমান দিব লাগিব, 34000 টকা। আপোনালোকে যোনসকলে প্ৰাইভেটত ছিট এলটমেণ্ট লাভ কৰিছে, ফিজ ষ্ট্ৰাকচাৰটো অকণমান বেছি হয়, একো নাই। কিন্তু আপোনালোকৰ DLED কোৰ্চটো কৰি লওক, যিহেতু বহুত ভেলুৱেবল কোৰ্চ। আপকামিং ডেজবোৰত আপোনালোকৰ এখন শিক্ষকৰ জব পাবলৈ হ'লে আপোনালোকৰ এই DLEDটো লাগিব, যদি LPত পাবলৈ হয়। সেইটো কাৰণে আপোনালোকে কৰি লওক, অকণমান কষ্ট হ'ব, বাট চাৰ্টিফিকেটৰ ভেলু গভমেণ্ট আৰু প্ৰাইভেটত ছেম হয়। খালি গভমেণ্টত পোৱাবোৰ ফিজ ষ্ট্ৰাকচাৰটো 4700 দিব লাগিব, আৰু আপোনালোকে 34,000 দিব লাগিব, অৰ্থাৎ 30,000 টকামান বেছি দিব লাগিব। একো নাই, বাকী অল দ্য বেষ্ট থাকিলে আপোনালোকক, যিসকলে এডমিশ্যন পাইছে, ধন্যবাদ। আৰু যিসকলে এডমিশ্যন পোৱা নাই, যিসকলে ফাৰ্ষ্ট এলটমেণ্টত নাপালে, তেখেতলোকৰ কাৰণেও টেনশ্যন কৰিবলগা একো নাই, যিহেতু ছেকেণ্ড ৰাউণ্ড আহি আছে। তাৰপিছত আকৌ কাউন্সিলিং ছেকেণ্ড ৰাউণ্ড আহিব, তাৰপিছত ভেকেঞ্চি থাকিলে স্পৰ্ট আহিব। গতিকে আপোনালোকেও যিসকলে অলপ কম মাৰ্কছ আছে, তেখেতলোকেও পাই যাব পাৰে। গতিকে ধন্যবাদ। আজিৰ ভিডিঅ'ত এইখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হৈছে। ধন্যবাদ।